বিয়াৰ আগতে কথাবোৰ বহুবাৰ চেষ্টা কৰিও ক'ব নোৱাৰিলোঁ ভাবিছিলোঁ বিয়াৰ পাছতনো কৈ কি লাভ ঠিকেই এতিয়া মা দেউতাৰ প্ৰয়োজন ক'ত সকলো প্ৰয়োজনটো অদিতিয়ে পুৰাব নে কি ক এতিয়াতো তুমি ভিতৰতে সোমাই থাকিবা তোমাৰ হৈ উকালতি কৰিবলৈ এজনটো বাহিৰত আছেই যি মনৰ ভাব লৈ এইখন ঘৰলৈ আহিছিলা নহয় সেয়াও আজি পূৰ্ণ হ'ল ৰাজ এতিয়া ঘৰ এৰি যাবলৈ ওলাইছে আমিও তেনেকৈ এদিন মাক দেউতাক দুয়োটাই ঘৰ এৰি যাম তেতিয়া গোটেইখন ৰামৰাজ্য তোমাৰেই হ'ব আৰু তেনেকৈ নহয় মা মোৰ কাৰণে কোনেও ঘৰ এৰি যাব নালাগে প্ৰয়োজন হ'লে মই ইয়াৰ পৰা গুচি যাম এক্টিং কৰিছা মোৰ আগত তুমি এক্টিং কৰিছা মই কৈ থলো মোৰ ল'ৰা যদি এইখন ঘৰ এৰি যাবলগীয়া হয় নহয় কাকো ইয়াত শান্তিত থাকিবলৈ নিদিওঁ ৰাজ ৰাজ শুনচোন দেউতা মই এতিয়াৰ পৰা নুনমাটিৰ বাংলোটোত থাকিম জীউৰ গাটো ভাল নহয় ভাল পালে ময়ূৰো ইয়াৰ পৰা গুচি যাবগৈ মই আহোঁ কিন্তু ৰাজ মোক নৰখাবা দেউতা তোমালোকে এইবোৰ কথা সহ্য কৰিব পাৰা কিন্তু মই নোৱাৰিম দাদা তই তেনেকুৱা কিয় কৰিছ এবাৰতো মোৰ কথা ভাব আৰু তই আমাৰ কথা ভাবিছিলি তইতো সকলো সময়তে নিজৰ স্বাৰ্থৰ কথাই ভাব আৰু মই আজি ইয়াৰ পৰা যাবলৈ ওলোৱাত তই কিমান ভিতৰি ভিতৰি আনন্দ পাইছ সেইটো মই ভালদৰে বুজি পাইছোঁ কি তই যোৱাৰ বাবে মই আনন্দ পাম জাষ্ট ৰিমেম্বাৰ ওৱান থিং নীৰৱ আজি এই যে মই ঘৰৰ পৰা ওলালো ইয়াৰ অৰ্থ এইটোৱে যে আজিৰ পৰা আমাৰ এই ঘৰখন থান বান হৈ গ'ল ইমান দিনে আমাৰ মাজত যি সম্পৰ্ক আছিল সেই সম্পৰ্কত ফাট মেলিলে ই আৰু কেতিয়াও জোৰা নালাগে আৰু এই সকলোবোৰৰ বাবে একমাত্ৰ দুখী তই এটা কথা মনত ৰাখিবি আজিৰ পৰা তই কেৱল অদিতিকহে পাবি আজিৰ পৰা তোৰ যি আছিল সকলো হেৰুৱালি বুজা নাই বুজিবি কেইদিনমান ধৈৰ্য ধৰ সকলো বুজিবি ভালে থাক ৰাজ 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 এইটো দিন দেখিবলৈকে মই জীয়াই আছিলো তাৰ আগতে মই মৰি নগলো কিয় দেউতা আহিবি তহঁত কোনো মোৰ ওচৰলৈ নাহিবি মোৰ মান মৰ্যাদা সকলো শেষ কৰি পেলালি সদায় কওঁ বোলে প্ৰেছাৰ ঔষধটো সময়মতে খাবলৈ নাপাহৰিব এতিয়া এয়া গা বেয়া হ'লনে এতিয়া আৰু দোকান খুলিবলৈ যাব নালাগে ঘৰতে অকণমান আৰাম কৰি থাকক অকণমান সময় চাওঁ যদি ভাল নাপায় ঘৰলৈ ডাক্তৰ মাতিম প্ৰেছাৰটো বা কিমান বেছি হৈ আছে সেইটোও গম নাপাওঁ নহয় হেৰি শুনক হেৰি মাইনী দেউতা চাচোন মাইনী কি হ'ল দেউতাৰ কি হ'ল দেউতা তোমাৰ কেনেকুৱা কৰিছে দেখোন চাচোন দেউতাৰ চকু মেলাচোন হেৰি চাওঁ চকু মেলকচোন
দেউতা শুনিছেনে? দেউতা হেৰি কিবা কোৱা। আপুনি এনে সিদ্ধান্ত কিয় ল'লে? বলক মোক এতিয়াই ঘৰত থৈ আহক। মোৰ কাৰণে আনৰ কথা শুনি থাকিব নালাগে। এইখন ঘৰলৈ বিয়া হৈ অহা আগলৈকে চব ঠিকেই আছিলে। মই আহি এই ঘৰখনৰ শান্তি ভংগ কৰিলোঁ। এবাৰ মা দেউতাৰ মনত মোৰ বিষয়ে বেয়া ধাৰণা সোমাল যেতিয়া, এতিয়া আৰু কোনো দিনেই সলনি নহয়। সেইটো এনেকুৱা এটা সমস্যা যিটো কেতিয়াও ভাল হোৱাৰ আশা নাই। মই তোমাৰ কাৰণে একো কৰা নাই। যি কৰিছোঁ নিজৰ কাৰণে কৰিছোঁ। মোক তোমাকো লাগে আৰু এই ঘৰখনো লাগে। আচলতে মোৰ মনৰ কথা বুজিবলৈ কোনেও চেষ্টা কৰা নাই। মোৰ সুখ শান্তিৰ কাৰণে সকলোৱে অকণমান চেষ্টা কৰিব নোৱাৰেনে? অকণমান এৰা ধৰা কৰিলে দেখোন সকলো ঠিক হৈ যায়। মই কোনোদিনে মা দেউতাক একো বিচৰা নাই। যদি কিবা বিচাৰিছিলোঁ সেয়া কেৱল তোমাক। মই তোমাক হেৰুৱাব নোখোজো অদিতি। গতিকে বহুত ভাবি চিন্তিয়ে মই নীৰৱক একো নকলো। সময় আহিবলৈ এতিয়া সকলোবিলাক আমি ভবাৰ দৰেই হ'ব। অ' দেউতা কি হ'ল তোমাৰ? হঠাৎনো এনেকৈ মাতবোল নোহোৱা হ'ব পাৰেনে মানুহটোৰ? হা? ৰ'বা মই ডক্টৰক ফোন কৰোঁ। ডক্টৰ আহিলে চব ঠিক হৈ যাব। পূজা হেৰি হেৰি শুনকচোন, এবাৰ মাতকচোন। হেৰি হেৰি এবাৰ মাত দিয়কচোন। ঘৰখনত এইবিলাক কি হ'ব ধৰিছে? মই থকা অৱস্থাতে মোৰ ল'ৰা আনৰ কাৰণে ঘৰ এৰি যাবলগীয়া হ'ল। মই এইবিলাক কেতিয়াও সহ্য নকৰোঁ। তুমি অধৈৰ্য হৈছা ৰেৱতী। অধৈৰ্য নহ'ম? কি কথা কৈছা? ল'ৰা এটাই ঘৰ এৰি গুচি গ'ল, এইটো কথা মই কি সহজে ল'ম? সহজে ময়ো ল'ব পৰা নাই। নীৰৱৰ এই সিদ্ধান্তই মোৰ মনত বৰ দুখ দিছে। তুমি স্বয়ং মানুহটো থকা অৱস্থাত এইবোৰ কেনেকৈ হ'বলৈ দিলা? মই কি কৰোঁ তুমিয়ে কোৱাচোন ৰেৱতী। নীৰৱে যদি অদিতিক এৰি থাকিবই নোৱাৰে, তেনেহ'লে সি অদিতিক লৈ বেলেগকৈ থাকক। তাকহে তুমি ঘৰৰ পৰা ওলাই যাবলৈ ক'ব লাগিছিল। তুমি নিজেও তাক চৰ্ত দিব লাগিছিল। হয় সি আমাৰ লগত থাকক, নহ'লে সি অদিতিৰ লগত থাকক। অদিতিক যদি সি বিচাৰে তেনেহ'লে আমাক নাপাব। আৰু তেনেকৈ কোৱা হ'লে সি অদিতিক এৰিবলৈ বাধ্য হ'লহেঁতেন। ঠাণ্ডা হোৱা ৰেৱতী, ঠাণ্ডা হোৱা। অদিতিক এইখন ঘৰৰ পৰা পঠিয়াবলৈ কিমান সময় লাগিছে। এতিয়া নীৰৱক এইখন ঘৰত প্ৰয়োজন আছে। সি ঘৰখন চোৱা চিতা কৰে। বিজনেছৰ সকলো দায়িত্ব তাৰ ওপৰতে। ইমান দিনে এই সকলোবিলাক কাম সি সুন্দৰভাৱে কৰি আহিছে। তাক তেনেকৈ ক'লে সি অদিতিক লৈ ঘৰ এৰি গুচি যাব। তেতিয়া এইবোৰ কোনে চম্ভালিব? ৰাজৰ ইলেকশ্যন আহি আছে। গতিকে এইখিনি সময়ত নীৰৱক এইখন ঘৰত লাগে। গতিকে বহুত ভাবি চিন্তিয়ে মই নীৰৱক একো নকলো। সময় আহিবলৈ দিয়া সকলোবিলাক আমি ভবাৰ দৰেই হ'ব। নীৰৱে মোকো বৰ বেয়াকৈ কৈছে। তাক মোৰ নিজৰ ভাইৰ দৰে বৰ মৰম কৰিছিলোঁ। সি মোক এনেকৈ ক'ব বুলি ভবাই নাছিলোঁ। উৰিছে, উৰিবলৈ দে। কিন্তু তই এনেকৈ ঘৰ এৰি গুচি আহি ভাল কাম নকৰিলি কিয়? আৰু তই অদিতিৰ ওচৰত হাৰ মানি নিজৰ দুৰ্বলতা দেখুৱাই গুচি অহা নাই জানো? অদিতিয়ে তই গুচি অহাৰ কাৰণে ভালেই পাইছে। তই যদি তাইক উলিয়াব নোৱাৰিলি তাইক কোনে উলিয়াব পাৰিব? নীৰৱে এনেকুৱা এটা সিদ্ধান্ত ল'ব বুলি মই ভবাই নাছিলোঁ। মোৰ প্লেনটো আছিল যে
নীৰৱক সকলোৱে প্ৰেছাৰ দিলে সি অদিতিক ঘৰত থৈ আহিল কিন্তু ভবা মতে একোৱেই নহ'ল এতিয়া সি তাইক এৰি থাকিবই নোৱাৰা হ'ল কাইলৈ পৰহিলৈ যদি এইবোৰ কথা নীৰৱে গম পায় তেতিয়াহ'লে কি হ'ব সেইটোতো হয় উপায় নাই সেইজনী থকালৈকে মই ঘৰত থাকিব নোৱাৰোঁ কিন্তু মই ইমান সহজে হাৰ মানা মানুহ নহয় যেনেকেই নহওক সেইজনীক নীৰৱৰ জীৱনৰ পৰা আঁতৰাই পঠাবই লাগিব নহ'লে মই শান্তি নাপাওঁ এয়া দেউতা অথনিৰ পৰা চেঞ্চ একেবাৰে নাছিলেই অলপ গৰম তেল মালিচ কৰি দিওঁতেহে এতিয়া অকণমান হাত ভৰি লৰাইছে ৰ'ব মই চাই লওঁ। চাওকচোন হ'ব ৰাজক মই উভতাই আনিম অদিতিৰ লগত কি কৰিব লাগে সেয়াও মই ভাবিম এবাৰ ভাবিলোঁ যেতিয়া অদিতি আৰু এইখন ঘৰত থাকিব নোৱাৰে এইবোৰ কাম এনেকে কৰিলে নহ'ব কৌশলেৰে কৰিব লাগিব ধৰিলোঁ আমাৰ কথা মতে নীৰৱ আৰু অদিতিৰ সম্পৰ্ক নাইকিয়া হৈ গ'ল তেতিয়া নীৰৱৰ ভৱিষ্যত জীৱনটো যদি দুখৰ হয় তেতিয়াহ'লে নীৰৱে তাৰ সকলো দুখৰ কাৰণ আমি বুলিয়েই ভাবিব গতিকে কামবোৰ এনেকৈ কৰিব লাগিব যাতে নীৰৱে আমাক দোষী বুলি ক'ব নোৱাৰে নীৰৱ এইখন ঘৰৰ পৰা আঁতৰি গ'লে আমাৰ সমস্যা দুগুণে বাঢ়িব সেইকাৰণে মই তোমাক কৈছোঁ যে তুমি আনক দেখুৱাই কথাবোৰ সহজ কৰি লোৱা অদিতিক ভালকৈ মাতা নীৰৱৰ লগতো ভালকৈ কথা বতৰা পতা এনেকুৱা ব্যৱহাৰ কৰা যেন ঘৰখনত একো হোৱাই নাই প্ৰয়োজনত অদিতিৰ মাক দেউতাকৰ লগতো কথা পাতা তুমি এইবোৰ কথা ভাবি নাথাকিবা যদি মা দেউতাই তোমাক অনবৰতে বেয়াকৈ কৈ থাকে তেতিয়াহ'লে মই এটা সিদ্ধান্ত ল'ম আমি এইখন ঘৰ এৰি গুচি যামগৈ কি কিয় ফোন কৰিলে ফোনটো নধৰিব আপুনি প্ৰেছাৰটো বহুত বাঢ়ি গৈছে হাই প্ৰেছাৰ থাকিলে অলপ সাৱধানে চলিব লাগে ভাগ্য ভাল আপোনালোকে মোক সময়মতে ফোন কৰিলে এইটো এতিয়াৰ পৰা সময়মতে মেডিচিনবোৰ খাবলৈ দিব অকণমান গা বেয়া লাগিলে প্ৰেছাৰটো ভালকৈ জুখি ল'ব বেছি হোৱালে ৰৈ নাথাকিব বাৰু তেখেতে এনেও অনবৰতে বৰ বেছিকৈ চিন্তা কৰি থাকে হয় নেকি? সেইকাৰণে এনেকুৱা হৈছে নেকি বাৰু অত্যাধিক চিন্তাও পিছে ব্লাড প্ৰেছাৰটো বঢ়ায় চিন্তা কৰিবলৈনো কিটো আছে সকলোবোৰ সুন্দৰকৈ চলি থাকিব বাৰু মই এতিয়া গৈ থাকোঁ হয় কিবা অসুবিধা হ'লে ফোন কৰিম নিশ্চয় আহক যাচোন তুমি এইবোৰ কথা ভাবি নাথাকিবা যদি মা দেউতাই তোমাক অনবৰতে বেয়াকৈ কৈ থাকে তেতিয়াহ'লে মই এটা সিদ্ধান্ত ল'ম আমি এইখন ঘৰ এৰি গুচি যামগৈ মই গুচি গ'লে কিজানি দাদা ঘৰলৈ উভতি আহে তেতিয়া হয়তো মা দেউতাৰ মনটোও ভাল লাগিব ইয়াৰ বাহিৰে মোৰ বেলেগ উপায় নাই এইখন ঘৰৰ পৰা যোৱাৰ কথা আপুনি কেতিয়াও নক'ব তেতিয়াও হয়তো সকলোৱে মোকেই দুখিব
যিমান দিন পাৰোঁ সকলোৱে মিলি এইখন ঘৰতেই থাকোঁ। পাৰিলে দাদাকো এইখন ঘৰলৈ উভতাই আনক। আপুনি কেইদিনমান ঘৰতে জিৰাওক, দোকানলৈ যাব নালাগে, মই বহিম দোকানত। হ'ব দিয়া। গাটো অকণমান ভাল পাইছেনে এতিয়া? অকণমান ভাল পাইছোঁ। হঠাৎ কি হ'ল দেখিলেনে একো গমেই নাপালোঁ। আপুনি আৰু মাজনীৰ কথাবোৰকে অনবৰতে ভাবি থাকে। কিনো হ'ব সেইবোৰ ভাবি থাকিলে? যি হ'বলগীয়া আছিল সকলোতো হৈয়েই গ'ল। এতিয়া আৰু যি হয় দেখা যাব। সেইবোৰ ভাবি নাথাকিবচোন আপুনি। এই চশমাযোৰ দে। কি? আকৌ কিয় ফোন কৰিলে? ফোনটো নধৰিব আপুনি। কিবা কাৰণ আছে কিন্তু ফোন কৰিছে চাগে। আপুনি ফোনটো নধৰিবচোন, মই কৈছোঁ। নহয় হে, ফোনটো নধৰিলেহে বেয়া কথা হ'ব। ধৰচোন ধৰ, ফোনটো তুমি ধৰা। ধৰাহে। হেল্ল', হয় হয়, কওকচোন। হয়, হেৰা, বিয়ে কি ক'লে? মা কিয় ফোন কৰিছিল নোকোৱা কিয়? ক্ষমা খুজিবলৈ। ক্ষমা খুজিবলৈ?